হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত বিজয়ে ঘৰ এৰি গুচি যাবলৈ ওলোৱাত মাকে বিজয়ক ৰখাবলৈ গৈছিল। আৰু তেতিয়া বিজয় এইখন ঘৰত টকাৰ বেপাৰীহে আছে, মৰম নাই বুলি কৈছিল আৰু মাকে তাইৰ দৰে ছোৱালী মই লাইন লগাই দিব পাৰো বুলি বিজয়ক কৈছিল। আৰু তেতিয়া সেইজনী পৰি নহ'ব বুলি বিজয়ে মাকক কৈছিল আৰু তোমাৰ অট্টালিকা প্ৰপাৰ্টিৰ অহংকাৰ তুমিয়ে কৰি থাকা, মই নাথাকো বুলি মাকক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুস্মিতাই মাকৰ আগত মা তুমি দাদাৰ কথা ভাবি পৰিবাক একচেপ্ট কৰা নহলে সি মনত বহুত কষ্ট হ'ব। পৰিবাহতৰ টকা পইচা নহ'ব পাৰে কিন্তু ভবাতকৈ বহুত বেছি ভাল বুলি মাকৰ আগত কৈ থাকিব। আৰু তেতিয়া মাকৰ খং উঠিব আৰু বেয়াকৈ অনুস্মিতাক গালি পৰা দেখিবলৈ পাব। এইফালে আকৌ বিজয়ৰ মাক আজি অনুস্মিতাৰ কথা শুনি পৰিহঁতৰ ঘৰলৈ যাব আৰু বিয়াৰ কথা কব। মই হাৰি গলো, মোৰ ভুল হৈ গল বুলি পৰিক কব আৰু বিজয়ৰ লগত বিয়া ঠিক কৰিব। এতিয়া বাৰু পৰি আৰু বিজয়ৰ বিয়াখন হবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ শুনে যে অনুস্মিতাক অংশুৰ কথা বুজাইছে আৰু বাৰ্থডেটো মাতিছে, সেই কথাটো অংশুক কব। আৰু তেতিয়া অংশুৰ মনটো বহুত বেছি ভাল লাগিব। এতিয়া বাৰু অনুস্মিতাক অংশুক ভাল পাওঁ বুলি কব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।